জলতে নামিলে জলে নাৰায়ণ পথাৰত গজিলে ধান ব্ৰহ্মাণ্ডৰ ভিতৰত কৃষ্ণ উপজিলে সকলোকে জীৱদান দিলে ৰাম ৰাম প্ৰথমে প্ৰণাম আই সৰস্বতী দ্বিতীয় প্ৰণাম হৰি তৃতীয় প্ৰণাম শুনায় সম্বাসী ধৰি যাওঁ নামৰে গৌৰী কৃষ্ণ ওম নমঃ শিৱায় সূৰ্য দেৱতাই নমঃ ওম সূৰ্য দেৱতাই নমঃ কৃষ্ণ আপোনালোকৰ কাৰণে দেখাইছোঁ এই হোৱাইট পাথৰ আৰু ব্লেক পাথৰ এইটো কি আপোনালোকে বুজি পাবই আৰু এয়া হ'ল তুলসী ধান কৃষ্ণ গণেশ জগন্নাথ হৰিহে দেখা কৰি ওম নমঃ শিৱায় ওম নমঃ শিৱায় জগন্নাথ হৰি লৈ দেখা কৰি সেই জগন্নাথ বিশ্বাস প্ৰভু এই নাতিৰ কাৰণে টিফিন সজাইছোঁ স্কুলত যোৱা টাইম হৈছে সেয়া পুৰি দুখন দিছোঁ এয়া এখন আৰু চেনি দিছোঁ খাব পানী দুনিৰ লগত আহি ঘৰত ভাত খাব ভালটো ঠিক কৰি ল'ব লাগে এতিয়া এই পানী খাব লৈছোঁ এয়া পানী খাব লৈছোঁ চাক মই পানী খাব লৈছোঁ গৰম পানী খালে দেহত চাক মই কিটোৰ ওপৰত আছোঁ এইয়া কি সুন্দৰ হৈ আছোঁ আজি ৰাতিপুৱাৰপৰা কাম কৰিয়ে আছোঁ নাতিক এতিয়া টিফিন সোমাব দিছোঁ স্কুল যোৱা সময় হৈছে এইটো হৈছে গেছৰ টেবলেট এতিয়া মই গেছৰ টেবলেট খাওঁ অমিটোকে খাওঁ এইটো খুলিলোঁ এইটো খুলিলোঁ চাওঁ এয়া চাওক মই এনেকুৱা খুলি পেলাই খাওঁ গেছৰ টেবলেট চাওক ফ্ৰিজ এতিয়া মোৰ উদং হৈ আছে খালি সেই টিফিন বক্স এটা ৰাখিছোঁ আৰু ইয়াত আচাৰৰ ডবা এটা ৰাখিছোঁ খালী হৈ আছে আৰ্ট এটা কৰিছে এইখন হৈছে নাও মানুহজনে বৈঠা মাৰি আছে এয়া হৈছে ৰেইনবো এইটো 7 ৰঙৰ আৰু হৈছে হিলছ মানে পাহাৰ আৰু এইটো হৈছে ঘৰ চাবলৈ ধুনীয়াই লাগিছে সব ভালে লাগিছে আপোনালোকে কেনেকুৱা পাইছে জনাবচোন আমাৰ নাতিয়ে কৈছে ইমান ঠিক হোৱা নাই নহ'বও পাৰে এতিয়া কাৰণ কালাৰ কিছুমান মিলাব পৰা নাই বহুত ট্ৰাই কৰিছিলে মিলাব পৰা নাই কি জানেই নহয় ইয়াত চাওক এয়া হৈছে ঘৰৰ লেচু মানে গছতেই নাইকিয়া হৈ যায় এই কেইটামান পাই আনিছে চাওক ঘৰৰ লেচু এয়া জোৰকৈ হেৰি নকৰিবাচোন বুজিছা অলপ হেৰি কৰি ৰাখা লছ কৰি ৰাখা তেতিয়া হেৰি হয় কিটো চেহেৰাটা চোন আপোনালোকে দেখিছেই নহয় এই ড্ৰেছিঙলৈ চলাই আহিছোঁ নাতিটোৰ কাৰণে ৰাতিপুৱা ব্ৰেকফাষ্ট বনাওঁতে
এইটো চেহেৰাত আপোনালোকক দেখাইছোঁ চাওক নাতিয়ে ধুন্দা মুদা আছে চাওক বয়স হৈ গৈছে চেহেৰা ডাউন হৈ গৈছে অলপ চাবলৈ নিজকে বেয়াও দেখিছোঁ বেয়া দেখিলে কৰিম কি ধৰাধামত যিদিনৰ কাৰণে আহিছোঁ সেইকেইদিনটো কৰি খাই যাবই লাগিব না প্ৰভু ভগৱন্তক চিন্তা কৰি অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজ ভুল নুবুজিব আমাৰ যাতে হিন্দুজ পাকিস্তান আৰু লাগি আছে আমাৰ এই হিন্দুস্তানে জয়যুক্ত হওক বুলি মই সদায় প্ৰাৰ্থনা কৰোঁ আৰু অতি সোনকালে এই হিন্দুস্তান আৰু পাকিস্তান যুদ্ধ সমাপ্ত হওক বুলি মই ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ কাৰণ মোৰ মানুহজনো আছিল ডিফেন্সতে আৰ্মি বিভাগত 26 বছৰ চাকৰি কৰি আছে 26 অসমীয়াত কোৱাৰ দৰে 26 বছৰ কাম কৰি আহিছে 7-8টামান মেডেল পাইছে 7টা মেডেল পাইছিলে মই এয়া মেডেল কিহৰ কেনেকুৱা পায় বুলি সোধোতে যোনে যুদ্ধৰ পৰা বাচি আহে তেওঁলোকক এটা এটা চিন স্বৰূপে মেডেল দিয়ে আৰু লাষ্টত মোৰ মানুহজন গুড ছাৰ্ভিচ কৰি পেলাই এটা মেডেল আহিছিলে এইটোৰ লগত 7টা আপোনালোকৰ আগত ক'লোঁ মই বহাই কোৱা নাই সত্য কথাই কৈছোঁ সকলোৱে সুস্থ শৰীৰ বজাই ৰাখিব মোৰ দৰে শুকাই খিনাই নাযাব মই কিন্তু বহুত শুকাই খিনাই গৈছোঁ নিজৰ অভাৱতে এই খাম কওঁতে কাম হ'লে খাম বুলি কওঁ কিন্তু এই শুকাই যোৱাৰ পিছত দেহা উঠাব পৰা নাই বহুত কিছু খাই আছোঁ কিন্তু দেহা এতিয়ালৈকে উঠাব পৰা নাই কৃষ্ণ টাটা বাই বাই সকলোৱে সুস্থ হৈ বৰাই ৰাখিব কৃষ্ণ এই পানী ওচৰলৈ আহিছোঁ নাতিৰ পেণ্ট মোৰ এয়া মেখেলা নাতিৰ পেণ্ট ধুইছোঁ ৰাতিপুৱাতে জলদি বাজি এইফালে এৰি থৈ যাওঁ চৌকা ধৰিবলৈ গেছত বনোৱা নাই চৌকাতে বনাইছোঁ অলপ সময় তিয়াই ৰাখোঁ অথনিতে তিয়াই হৈ আছে এতিয়া নাতিয়ে মানে জোতা মোজা পিন্ধিব আৰু এয়া গৰুজনী দেখোন কি হৈছে সুৰভি তুমি দেখোন মন চন মাৰি শুই আছা কি হৈছে তোমাৰ কি হৈছে কি হৈছে নে মেৰাই ল'লা ৰ'বা দেই মই আহি আছোঁ চৌকাত দালি বইল কৰিছোঁ আলু আৰু দালি এই ঢাকা মাৰি থওঁ চৌকাতে এডভান্স হৈ থাকে মোৰ স্বচ্ছ ভাৰত অভিযান তেতিয়া সফল হ'ব বাপুজীৰ সপোন তেতিয়া পূৰণ হ'ব যেতিয়া আমি সকলোৱে সচেতন হ'ম মহাত্মা গান্ধীৰ বাক্যটো সদায় ভৱিষ্যতৰ কথা জীয়াই ৰাখিবলৈ চেষ্টা কৰিব সত্যৰ সদায় জয় অহিংসা পৰম ধৰ্ম য'ত আমি পেলোৱা জাবৰ জোঁথৰবোৰে আমাৰ স্বাস্থ্যৰ জাবৰ জোঁথৰবোৰ পেলাই ৰাখিলে আমাৰ স্বাস্থ্যৰ কাৰণে অসুবিধা স্বচ্ছ ভাৰত আহকচোন আমি প্ৰত্যেকে একোজন মিলি হওঁ নিজৰ চৌপাশ নিজৰ ঠাইখিনি স্বচ্ছ কৰি ৰাখোঁ একোজন সচেতন নাগৰিক হিচাপে পৰিচয় দি এয়া নিমখ পানী ভাত লৈছোঁ গেছৰ টেবলেট খালোঁ এতিয়া আধা ঘণ্টা পিছত এয়া ভাতকণ খাই দিম তাৰপিছতহে য'ত যি আছে খাৰৰে বনোৱা হওক তেলৰে বনোৱা হওক মছলাৰে বনোৱা হওক তেতিয়াহে খাবলৈ পাৰিম এই চব আপোনালোকেও খাব দেই মোৰ দৰে শুকাই খিনাই নাযাব চাওক ৰজাই হুকুম দিছে ইলিম চিলিম যায় কি হুকুম দিছে ইলিম চিলিম যায় আমি আগতে তেনেকুৱাই খেল কৰিছিলোঁ আজিকালি সেইবোৰ ল'ৰা ছোৱালীবোৰে পাহৰি গৈছে সোঁৱৰাই দিছোঁ অলপ এইটো লগত 3টা টিভি কিনা হ'ল প্ৰথম পাঞ্জাৱত থাকোঁতে এটা কিনি আনিছিলে আমাৰ বেলটেৰিয়ে
তাৰপিছত সেইটো অলপ খুটুং খাটাং হোৱাৰ কাৰণে অলপ মানে ডিষ্টাৰ্ব হোৱাৰ কাৰণে আৰু এটা ডাঙৰকৈ কিনিলে। ডাঙৰটো কিনিলে, কিনাৰ পিছত সিও তেনেকৈ কিবা এটা হৈ যায়। হওঁতে ঠিক ঠাক কৰি আকৌ লগাওঁ। 10,000 দি কিনিছিলে ডাঙৰটো, আৰু সৰুটো পাঞ্জাৱৰ পৰা আনিছিলে সৰু এটা, আৰু এতিয়া গৈ থৈ পেলাই এই সৰু এটা লৈছোঁ। এইটোৰ লগত 3টা চাওক, মেচিনাৰী বস্তু, কাৰেণ্টৰ বস্তু মাজে সময় বেয়া হ'বই। এই ডাঙৰ জোঙাই ঠিক কৰি থৈ গৈছেগৈ। এইবাৰ আহিছিলে, অহাৰ পিছত ঠিক ঠাক কৰি থৈ গৈছে। পাংখা 2খন লগাইছে, টিভি ঠিক কৰিছে, আৰু কত কিছুমান কি বস্তু যাৱতীয় আছিলে মোৰ 4 বছৰ মূৰত আহিছিলে যে, এই চব ঠিক ঠাক কৰি থৈ গৈছে। এতিয়াও জ্বালালে, গছ গছনি আছে যে, অকণ ডিষ্টাৰ্ব